মই লাইক ঘৰতো আই ফিল লাইক এ ডিভা যে মই এনেকৈ যাওঁ দেন পঢ়ি থাকোঁ যেতিয়া নিটৰ কাৰণে পঢ়ি আছিলোঁ ইটোৰ পৰা সিটোৰ ৰুমলৈকে আই ফিল লাইক আই এম এ ডিভা আমাৰ মামা ডেফিনেটলি ভাল লাগে বিৰাট ভাল লাগে তেওঁ বিৰাট কিউট হয় About the DMs, important DMs I reply karo, otherwise I don't. That I am made for this, you know. So, eto asile mor bhitor je moi dim aru eta asil je moi jikim. You know, I can inspire girls. They don't have to choose one. They can be everything that they want to be. Hi, hoy peli dhuniya, hoy khibili dhuniya, hoy bihudhe miliya beli. Okay. I feel as a girl we all have our own intuition. Our intuition e koi jeta kiba wrong hoy. Ami our intuition to huna to very important. Hetu bahut important hoy. Tinka zara zara hai roshni se jaise bhara tinka নমস্কাৰ মই হিৰকজ্যোতি ডেকা আৰু আজি আমাৰ লগত উপস্থিত আছে বিউটি কুইন আৰু মিছ ইউনিভাৰ্স ইণ্ডিয়াৰ বাবে সিলেক্ট হোৱা অঞ্চলা বৰুৱা আমাৰ মাজত আছে অঞ্চলা বৰুৱা আৰু প্ৰথমে বহুত শুভেচ্ছা জ্ঞাপন কৰিছো অকমান মিডিললৈ আহো আমি আৰু কথা পাতিবলৈ চেষ্টা কৰিম আজি অঞ্চলা বৰুৱাৰ লগত কিয়নো অঞ্চলা বৰুৱা অসমৰ একমাত্ৰ প্ৰতিনিধি যে মিছ ইণ্ডিয়া ইউনিভাৰ্সৰ বাবে মিছ ইউনিভাৰ্স ইণ্ডিয়াৰ বাবে সিলেক্ট হৈছে ওয়াইল্ড কাৰ্ডৰ এন্ট্ৰি হৈছে নহয় জানো প্ৰথমে বহুত শুভেচ্ছা জ্ঞাপন কৰিলো ধন্যবাদ কেনেকুৱা লাগিছে বহুত সুখী আৰু প্ৰাউড ফিল হৈছে যে মই এতিয়া অসমক ৰিপ্ৰেজেণ্ট কৰিব পাৰিম আজি আমি যি কথা পাতিম তোমাৰ লগত আমি অকমান বেলেগকে কথাখিনি পাতিবলৈ চেষ্টা কৰিম আৰু ধৰা তুমি এই মুহূৰ্তত ৰেম্প ৱাক কৰি আহিছা গতিকে এজ আ জাজ কিছুমান কুৱেশ্যন মই সুধিবলৈ চেষ্টা কৰিম কিন্তু মই জাজ নহয় বাৰু আপোনালোকেও একো ভুলকে নাভাবিব যেতিয়া তুমি ইমান কনফিডেন্সত ৱাক কৰি আহিছা আৰু তোমাৰ আগৰ ৰেম্প ৱাকবোৰ চাইছো আৰু কনফিডেন্সটো দেখি এনেকুৱা লাগে যেন তুমি ঘৰত যেতিয়া থাকা এটা ৰুমত যেতিয়া থাকা আনটো ৰুমলৈ ফ্ৰিজৰ পৰা বস্তু উলিয়াব আহা সেই একে কনফিডেন্সত একেদৰে ৰেম্প ৱাক কৰি আহা নেকি অভ্যাস হৈ গৈছে নেকি কাইণ্ড অফ মই লাইক ঘৰতো আই ফিল লাইক এ ডিভা যে মই এনেকৈ যাওঁ দেন পঢ়ি থাকোঁ যেতিয়া নিটৰ কাৰণে পঢ়ি আছিলোঁ ইটোৰ পৰা সিটোৰ ৰুমলৈকে আই ফিল লাইক আই এম এ ডিভা মানে সেই ভাইবছটো থাকে নহয় থাকে চামটাইমছ চেল্ফ ডাউটো হয় বাট চিলেকশ্যন পোৱাৰ পিছত আৰু কনফিডেন্স বাঢ়িছে ডেফিনেটলি নিজক লৈ কিমান কনফিডেন্ট বা নিজক লৈ তুমি কিমান অবচেছড হয় অবচেছড বুলি নকওঁ বাট ক'ম যে এতিয়া আই এম কনফিডেণ্ট ইনাফ যে মই মোক চিলেকশ্যন পাইছোঁ যেতিয়া মই সিমানখিনি যোগী হয় যে মই অসমক ৰিপ্ৰেজেণ্ট কৰিব পাৰিম সিমানখিনি এটা কনফিডেন্স আহিছে আৰু আই ফিল প্ৰাউড যে মোৰ ইমান দিনৰ হাৰ্ড ৱৰ্কটো এতিয়া আহিছে ফুলফিল হৈছে আৰু যদি সুধো মানে তুমি এতিয়া মিছ ইউনিভাৰ্স ইণ্ডিয়াৰ ৱাইল্ড কাৰ্ডত এণ্ট্ৰি হৈছা নহয় জানো গতিকে যেতিয়া তুমি যদি তোমাক 1 মিনিটৰ বাবে ষ্টেজ এৰি দিয়ে আৰু ক'বলৈ দিয়ে কি ছাবজেক্টৰ ওপৰত তুমি ক'ব বিচাৰিবা এনেকুৱাতো বহুত আছে বাট যদি মই অসমক ৰিপ্ৰেজেণ্ট কৰিবলৈ বিচাৰিম তেন্তে মই এজ এ সত্ৰীয়া ডান্সাৰ মই আই গেছ মই সত্ৰীয়া নৃত্যক গ্ল'বেল ষ্টেজত আনিব বিচাৰিম এটা তোমাক তাৰ মাজত এটা কথা সুধিব বিচাৰিছো ৰেম্প ৱাক কৰি আছা ধৰা আৰু এনে মহৰ কামোৰ খাই পাইছা নাই জীৱনত Yeah, definitely. ভালো পোৱা নে বেয়া পোৱা No, definitely no. একদম বেয়া পোৱা ঠিক আছে যদি ৰেম্প ৱাক কৰি আছা সাপোজ কম্পিটিশনত আছা মহে আহি কামুৰিছে প্ৰফেচনেলিজমটো মেইনটেইন কৰিবা নে মহ হত্যাকাৰী হৈ পৰিবা প্ৰফেচনেলিজম কণ্টিনিউ কৰিব লাগিব বিকজ সেইটোতো মাৰ্কছ থাকে যে আমি কিমান প্ৰফেচনেল আছোঁ কিমান পষ্টাৰত আছোঁ চ' মহৰ কামোৰ তেতিয়া সহ্য কৰিব লাগিব আৰু চিটুৱেশ্যন ফেচ কৰিছা নট য়েট
হোপফুলি আৰু নহওক যাতে ঠিক আছে ধৰা অপেন ষ্টেজত চলি আছে কিবা এটা প্ৰগ্ৰাম চলি আছে ৰেম্প ৱাকৰ ছাডেনলি বৰষুণ দি দিলে তেতিয়া মানে তুমি মডেল হৈ থাকিবা নে অলিম্পিয়ান হৈ পৰিবা অলিম্পিক ৰানাৰ হৈ পৰিবা ডিপেণ্ডছ যদি লাইক চিন্স এইটো কম্পিটিশ্যন হয় যদি জাজেছে আৰু আমাৰ অৰ্গেনাইজেশ্যনে কয় যে ইউ কেন দেন মই দৌৰি দিম আদাৰৱাইজ যদি কয় যে দিছ ইজ কম্পিটিশ্যন ইজ গয়িং অন দেন আইল ষ্টে বিকজ উইনিং দ্য ক্ৰাউন ইজ মোৰ ইম্পৰ্টেণ্ট আৰু তুমি ৰেম্প ৱাক কৰি আছা এগেইন ছেম এটা চিটুৱেশ্যন দিছোঁ মই তোমাক ৰেম্প ৱাক কৰি আছা ছাডেনলি তোমাৰ মনত পৰি গ'ল যে তুমি তোমাৰ মোবাইলত চাৰ্জত দি আহিছিলা কিন্তু ছুইচটো অন কৰিব পাহৰি থাকিলা ৰিয়েকশ্যন কি হ'ব এইটো I will keep on walking the ramp and give my best because competition after all. Yes. তেনেকুৱা হৈছে celebration? আহে sometimes যে এইটো আছে ইয়াতে এইটো আছে but নাই I guess competition যদি মই ramp walkত আছো right now then I'll focus. এনেকুৱা কেইবাটাও চিটুৱেশ্যন ফেচ কৰে ৰেম্প ৱাকত বিভিন্ন ধৰণৰ চিটুৱেশ্যন আহে গতিকে আমি আৰু কথা পাতিবলৈ চেষ্টা কৰিম আংশুলাৰ লগত কেইবাটাও ধুনীয়া ধুনীয়া মমেণ্ট আছে আৰু মিছ ইউনিভাৰ্ছ ইণ্ডিয়াৰ সেই মঞ্চখনৰ পৰা বহু অভিজ্ঞতা বুটলি আনিছে গৌৰৱ কঢ়িয়াই আনিছে সেই সন্দৰ্ভতো কথা পাতিম আৰু এইখিনিতে আৰু এটা কথা জনাবলৈ পাই সুখী আছোঁ যে আংশুলা কেৱল এগৰাকী মডেল নহয় ভাল তেওঁ এগৰাকী ভাল শিক্ষাৰ্থী তেওঁ ৰিচেণ্টলি নিট এক্সামতো তেওঁ বহিছে সেই বহু কথা পাতিবলগীয়া আছে তাৰ মাজতে মই তোমাক আৰু এটা কথা সুধিব বিচাৰিছোঁ কষ্টকৰ কি মানে ৰেম্পত ৱাক কৰাটোতকৈও বেছি কষ্টকৰ কি হ'ব পাৰে মানে হাই হিলছ পিন্ধি যদি এতিয়া পিন্ধি আছা হাই হিলছ পিন্ধি দুৰ্গা পূজা চাবলৈ যোৱাটো নে ইনষ্টাগ্ৰামত যিবোৰ DM আহে প্ৰপ'জেল আহে সেইবোৰ ইগন'ৰ কৰাটো বেছি কষ্টকৰ হৈ পৰে This is interesting question though. মইতো হিলছ পিন্ধি কেতিয়াও যোৱা নাই বিহু পূজা চাবলৈ ফ্লেটছে পিন্ধি যাওঁ হিলছ ইজ অনলি ফৰ দ্য ৰেম্প আৰু এণ্ড মডেলিং এণ্ড about the DMs important DMs ৰিপ্লাই কৰোঁ otherwise I don't আৰু what was the other question? এজ এ গাৰ্ল মানে যিবোৰ ডিএমত প্ৰপ'জেল আহে সেইবোৰ ইগন'ৰ কৰাটো কিমান টান হৈ পৰে কেতিয়াবা এজনী ছোৱালীৰ বাবে বা কেতিয়াবা কিছুমান সময়ত কিমান বেছি প্ৰব্লেমেটিকো হৈ পৰে Problematic হয় so like what I do is মোৰ Instagram actually মোৰ ফোনত নাই এতিয়াও just মই 12th দিছোঁ last year আৰু নিটৰ কাৰণে প্ৰেপ কৰি আছিলোঁ so মোৰ Instagram actually মোৰ মাৰ ফোনত আছে so yeah it's মই কেতিয়াও ইমান একো DMs ইমান হেৰি নকৰোঁৱে মই just কামৰ পষ্টখিনি দিওঁ ৰিলছ পষ্ট কৰোঁ যিমান হেৰি থাকে কামৰ কাহিনী কৰোঁ ইজি হৈ পৰে মই একচুৱেলি অকণমান দূৰতে আছিলোঁ বিকজ আই ৱাজ প্ৰিপেয়াৰিং ফৰ নিট এজ ৱেল এজ লাইক মোৰ ইন দ্য বেক অফ মাই মাইণ্ড মোৰ আছিলেই যে মই মিছ ইউনিভাৰ্ছ ইণ্ডিয়াৰ কাৰণে এবাৰ অডিশ্যন দিম আৰু সৰুৰ পৰা এইটো আছিলে আই হেভ অলৱেজ ফেল্ট লাইক দেট আই এম মেড ফৰ দিছ ইউ ন' চ' এইটো আছিলে মোৰ ভিতৰত যে মই দিম আৰু এটা আছিল যে মই জিকিবলৈ এতিয়াও হেৰি আছে চিন্স মই যেতিয়া চিলেকশ্যন পাইছিলোঁ ডেট ৱাজ দ্য মমেণ্ট ৱেন আই ফেল্ট কি লাইক য়েছ ওৱান ষ্টেপ এহেড এতিয়া So yes, to moi I was more last 1 year bahut hectic goise because I was preparing for NEET as well as this one moi workout kori asilo and I was preparing for all of these. So Instagram mor phone hat nasile. It was on my mom's phone. It is still on my mom's phone. Moi eta kotha parise je eta NEET ke hol. I can bring it to my phone now. তোমাৰ মেনেজাৰ তোমাৰ মা বুলিয়ে ক'ব পাৰি বা তোমাৰ সকলোখিনি মায়ে মেনেজ কৰি আছে Yes, ক'ব পাৰি অসমৰ পৰা ৱাইল্ড কাৰ্ডত এণ্ট্ৰি হোৱা আপুনি একমাত্ৰ এতিয়ালৈকে আমি গম পোৱা গতিকে কি ক'ব বিচাৰিবা কিমান এটা ডাঙৰ ৰেছপনচিবিলিটিজ বুলি ভাবা এইটো হয় অসমক ৰিপ্ৰেজেণ্ট কৰা লাইক ইট ইজ এ বিগ অনাৰ আই উড চে তো মোৰ সপোন আছিলে যে মই সৰুৰ পৰা যেতিয়াৰ পৰা জনা হৈছোঁ সৰুৰ পৰাতো মডেলিং কৰি এনেকৈ খোজকাঢ়ি হিলছত ষ্টাইল কৰি বিৰাট ভাল পাওঁৱে বাট যেতিয়াৰ পৰা জনা হৈছোঁ ডাঙৰ হৈছোঁ গম পাইছোঁ যে এইটো কিমান ডাঙৰ ৰেছপনচিবিলিটি হয় অসমক ৰিপ্ৰেজেণ্ট কৰা ইটছ এন অনাৰ এণ্ড ৰেছপনচিবিলিটি এট দ্য ছেইম টাইম চ' এতিয়া যিহেতু চিলেক্ট হৈছোঁ মই বহুত সুখী যে মই অসমক ৰিপ্ৰেজেণ্ট কৰিব পাৰিছোঁ যেতিয়া মোৰ নামটো এনাউন্স কৰিছিলে মোৰ কণ্টেষ্টেণ্ট নম্বৰটো বহুত ইম'চনেল হৈ গৈছিলোঁ যে মই এতিয়া অসম বুলি ৰেপ্ৰেজেণ্টেশ্যন হয় আই এম আছাম ৰেপ্ৰেজেণ্টেটিভ চ' ইট ইজ এ বিগ ৰেছপনচিবিলিটি আৰু আপোনালোকৰ আশীৰ্বাদ বিচাৰিম যাতে মই ভালকৈ কৰিব পাৰোঁ মডেলিঙৰ এটা শব্দ খুব ইউজ হয় যে বিউটি উইথ পাৰ্পাছ ইয়াৰ অৰ্থ তোমাৰ বাবে কি Beauty with purpose means how we use the platform, how we use the spotlights to bring a good change to this world. I would say মই সৰুৰ পৰাই গান গাওঁ সত্ৰীয়া নাচোঁ আৰু স্পৰ্টছতো আছোঁ মই ছুইমিং বাস্কেটবল লং টেনিছ আৰু মোৰ মা দেউতাই বহুত এইটোত ছাপোৰ্ট কৰিছে য'তে বিচাৰিছোঁ মই আৰু চিন কি মই কালচাৰেলি বহুত আগবাঢ়ি গৈছোঁ চ'
there are people who said ki আমি এটা profession choose কৰিব লাগে বা আমি we should focus on one, but I feel ki আমি এটাত অকলে এটাত ছোৱালী এজনী অকলে এটাতে বান্ধি থ'ব নালাগে যে তাই অকল যে নীট দিব পাৰিব, তাই অকল ডক্টৰ হ'ব পাৰিব, তাই অকল বা গান গাব পাৰিব বা তাই অকল এটা ডান্সাৰ হ'ব পাৰিব। নাই, এতিয়া মই চব কৰিছোঁ। মই 19 তাৰিখে অডিশ্যন দি আহি কেনে 19 তাৰিখে অডিশ্যন আছিলে, ৱাইল্ডকাৰ্ড অডিশ্যনছ, এণ্ড 20 তাৰিখে মই গুৱাহাটী আহিছোঁ থ্ৰু ফ্লাইট, এণ্ড 21 তাৰিখে মই নীট দিছোঁ। চ' য়েছ, দিছ ইজ আই ফিল কি মই I can inspire girls যে they don't have to choose one. They can be everything that they want to be. বহুত ডাঙৰ কথা। আৰু মানে মই আচৰিত হৈছোঁ যে তুমি এদিন মাত্ৰ সময় পাইছা আৰু নীট দিছা। যি নীট প্ৰিপেৰেশ্যনৰ বাবে দিনে ৰাতিয়ে মানুহ পঢ়ি থাকে, ষ্টুডেণ্ট পঢ়ি থাকে, মানে কেনেকৈ মেনেজ কৰাটো এইটো পচিবল হৈছে তোমাৰ কাৰণে? কিবা মানে চিক্ৰেট পাৱাৰ আছে নেকি তোমাৰ লগত, যাদু মন্ত্ৰ? মই লাষ্ট হোল ইয়েৰ মই মাহঁতকো কৈয়ে আছিলোঁ যে লাইক নীটৰ আগতে হ'ব কিন্তু দেই অডিশ্যনটো, কিন্তু মই দিব লাগিব একেলগতে, মই দিম দুইটা। আৰু মই দুইটা একেলগতে বহুত কষ্ট কৰিছিলোঁ চ' ডেট মই দুইটা হেৰি কৰিব পাৰোঁ। স্পেচিয়েলি ইভেন আগৰ পৰা যিমানে কষ্ট নকৰোঁ কিয়, নীটৰ 1 month আগত প্ৰেছাৰটো বেছি থাকে। আৰু চিন্স আমাৰ এইটো নীট আছিলে, প্ৰেছাৰটো বেছি থাকে। আৰু মই একচুৱেলি আই ৱাজ ইন দিল্লী ফৰ 1 month, চ' ফৰ 25 days। চ' মই 1 month যিখিনি সময় ক্লাছ থাকে তাতে ক্লাছ এটেণ্ড কৰোঁ, আৰু বাকীখিনি টাইম মই পঢ়োঁ ঘৰত, মানে হোটেলত পঢ়িছিলোঁ। চ' ডেট ইজ হাউ আই মেনেজড। বহুত বেছি প্ৰেছাৰ আছিল, বাট আই এম হেপী যে মই ৱাইল্ড কাৰ্ডো ক্লিয়াৰ কৰিব পাৰিছোঁ আৰু নীটটো দিব পাৰিছোঁ ভালকৈ। মানে কেনেকুৱা এক্সাম কেনেকুৱা হ'ল? এক্সাম ঠিকেই হ'লে, ভালে হ'ল। দুইবাৰ দিছা? দুবাৰ দিব লগা হ'ল ৰিনীট। আফচোচ আছে নে বেটাৰ হ'ল? নাই, আগৰবাৰতকৈ মোৰ বেটাৰ হ'ল এইবাৰ, বিকজ আই ষ্টাডিড মোৰ। আচ্ছা, ঠিক আছে। আমি বিচাৰিম যে তোমাৰ মূৰত সেই মিছ ইণ্ডিয়া ইউনিভাৰ্ছ ইণ্ডিয়াৰ ক্ৰাউনটো জিলিকক, গৌৰৱ কঢ়িয়াইছা অসমলৈ, আৰু বেছি গৌৰৱ আহক। কিন্তু যেতিয়া সেই ক্ৰাউনটো তোমাৰ মূৰত সঁচাকৈ জিলিকিব, নেক্সট ষ্টেপ তোমাৰ কি হ'ব? নেক্সট কাম কি কৰিব বিচাৰিবা তুমি? The moment মই জিকিম এজ এ আছাম ৰিপ্ৰেজেণ্টেটিভ, মই যেতিয়া মিছ ইউনিভাৰ্ছ ইণ্ডিয়া জিকিম, দেট ইজ ওৱান অফ মাই বিগেষ্ট ড্ৰিমছ আই উড চে। যেতিয়া মই জনা হৈছোঁ, দেট হেজ বিন ওৱান অফ মাই বিগেষ্ট ড্ৰিমছ, এণ্ড তেতিয়া মই ইণ্ডিয়াক ৰিপ্ৰেজেণ্ট কৰিম। সেইটো তাতকৈও আৰু বহুত বেছি ডাঙৰ ৰেচপনচিবিলিটি হয়। আৰু তেতিয়া মোৰ ফ'কাছ হ'ব যে মই মিছ ইউনিভাৰ্ছ ক্ৰাউনটো জিকিব পাৰোঁ আফটাৰ হৰনাজ কৌৰ সন্ধু। ডেফিনেটলি। বিগেষ্ট ছাপোৰ্ট ছিষ্টেম কোন হয় তোমাৰ? Definitely my parents. Even before NEET, they have supported me for this one. And because my parents have बहुत believe কৰিছিল, even before NEET, before the audition actually, 1-2 দিন আগত like মই ইমান nervous আছিলোঁ। আগদিনাখন মই শুৱাই নাই because 2 দিন পিছত NEET আছে, and I had this one like মই just এটা হৈছে যে 2 of my biggest life changing things, like দুইটা হৈ গ'লে বাচিলোঁ, otherwise it's like gone আৰু like বহুত বেছি প্ৰেছাৰ আছিলে। মই আগদিনাখন শুবই পৰা নাছিলোঁ, আৰু মোৰ মা গুৱাহাটীত আছিলে, মই দিল্লীত আছিলোঁ উইথ মাই ফাদাৰ। মই মাক কান্দি কল কৰিছোঁ যে মামা মোৰ বিৰাট ভয় লাগিছে। মোৰ কপি আছিলোঁ আগদিনাখন, এণ্ড ৰাতি 3-4মান বজালৈকে শুৱাই নাই। তাৰপিছত লাইক মায়ে মোক বুজালে যে পাৰিবা, বিলিভ ইন ইয়ৰ চেল্ফ। দি বিগেষ্ট ছাপোৰ্ট ছিষ্টেম আই উড চে মাই পেৰেণ্টছ, বিকজ they have believed in me even when I was not believing in myself. So yes, definitely my parents. ইন জেনেৰেল এনেকুৱা চিটুৱেশ্যনত আমি দেখোঁ বহু পেৰেণ্টছ থাকে যিয়ে এইটোৱে ক'ব যে শৰ্মা জি কা বেটা ইঞ্জিনিয়াৰ বন ৰা হে, ডাক্তৰ বন ৰা হে, চোৰো ইয়ে সব। কিন্তু তোমাৰ ক্ষেত্ৰত বহুত বেলেগ, নহয় জানো? শৰ্মাৰ পুতেকে তোমাক হেম্পাৰ কৰা নাই? শৰ্মাৰ জীয়েকে Hopefully নাই কৰা, আৰু নাই কৰা, yes. তোমাৰ ছ'চিয়েলি কিবা কাম কৰাৰ ইণ্টাৰেষ্ট আছে নাই ফিউচাৰ? Definitely. Honestly, I want to like সৰুৰ পৰা মই দেখিছোঁ like কিমান womenক অপ্ৰেছ কৰা হৈছে, ইমান ইনজাষ্টিছ হৈ আছে, ইমান চ' আই ফিল কি বহুত এনেকুৱা হৈছে আমাৰ অসমতো, যেতিয়া চিটুৱেশ্যনছ আহিছে যে বহুত ইনজাষ্টিছ আমাৰ চকুৰ সন্মুখত আহি আছে, বাট আমি উই কেনট স্পীক আপ because আমাৰ একো প্লেটফৰ্ম নাই, and Miss Universe India and Miss Universe is a platform that gives young girls the opportunity, the platform to speak up on causes like these. মই এটা প্লেটফৰ্ম পাম যিটোত মই ইনজাষ্টিছৰ ওপৰত কথা ক'ব পাৰিম, মোৰ অপিনিয়নছ দিব পাৰিম, তেতিয়া মাই অপিনিয়নছ উইল বি হাৰ্ড। That is the most important thing. And I feel as a Satya dancer, I want to use that platform to, মোৰ যিমান কালচাৰ আছে, অথেণ্টিচিটি আছে, হেৰি মই যিমান কালচাৰেলি ৰুটেড হয় এজ এ Satya dancer, মই সেইখিনি আগুৱাই লৈ যাব বিচাৰিম আৰু অসমক গৌৰৱ কৰিব বিচাৰিম, যিটো জুবিন গাৰ্গৰ সপোন আছিলে।
এইখিনি আমি তোমাৰ সপোনৰ কথা পাতিছোঁ। তুমি ডান্সো কৰা, গানো গোৱা। ডান্স কৰিব এতিয়া দিব নোৱাৰোঁ, চিটুৱেশ্যন নাই, কিন্তু গান শুনিব পাৰিম নিশ্চয় অকণমান, নহয়? Yeah, sure. तिनका जरा जरा है रोशनी से जैसे भरा तिनका तिनका जरा जरा है रोशनी से जैसे भरा हर दिल में अरमां होते तो है हर दिल में अरमां होते तो है बस कोई समझे जरा तिनका 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 Thank you. কি ধুনীয়া, মানে গোটেইখিনি টেলেণ্টে আছে নেকি? I guess so. Plus, মই last 2 months একদম প্ৰেক্টিচ কৰা নাছিলোঁ গান। মই মডেলিং আৰু এইটোৰ কাৰণে আৰু নিটৰ কাৰণে প্ৰেপ কৰি আছিলোঁ। চ' কিবা ভুল হৈছে যদি ক্ষমা কৰিব। ছিংগিং লাইনতো কিবা কৰাৰ ইচ্ছা আছে? হয়, মই বিহুত পাৰফৰ্মেঞ্চ কৰোঁ, মই গানত বিহু গান পাৰফৰ্মেঞ্চ কৰোঁ। এণ্ড একচুৱেলি মোৰ মেইন হেজ অলৱেজ বিন ড্ৰিম টু বি মিছ ইউনিভাৰ্ছ এণ্ড আ ছিংগাৰ বথ। আৰু এতিয়া মই এটা কথা সুধিব বিচাৰিছোঁ, যেতিয়া তুমি গৈছিলা কম্পিটিশ্যনত ভাগ ল'লা, তেতিয়া কেনেকুৱা ধৰণৰ প্ৰব্লেম ফেচ কৰিছা বা কি ধৰণৰ কুৱেশ্যন সুধিলে, কেনেকুৱা হ'ল সেই অকণমান জাৰ্ণিটো, যাতে বেলেগে ইনস্পায়াৰ হয়? বহুতৰ মনত বহুত কিবা কিবি থাকে, তোমাৰ কেনেকুৱা হ'ল? Question answer round. এতিয়া pageantry has changed over the years. আমাৰ আগতে যেনেকুৱা আছিল এতিয়া তেনেকুৱা নহয়। এতিয়া কুৱেশ্যনৰ লেভেল বহুত বাঢ়ি গৈছে, মই এইবাৰ গৈ কেনে গম পাইছোঁ। বহুত different types of questions আহে. One of the questions was like, if the meaning of changes constantly, then what is the meaning of change? মোক যেতিয়া কুৱেশ্যনটো শুনিছিলোঁ মই বুজিয়ে পোৱা নাছিলোঁ, পিছত লাইক অ'কে ফাইন। চ' তেনেকুৱা বহুত কুৱেশ্যনছ আছে যে যিটো আমাৰ আমাৰ ব্ৰেইনটো কিমান ফাষ্ট চলে বা আমি ক্ৰিটিকেল থিংকিঙত কিমান ফাষ্ট ৰিপ্লাই কৰিব পাৰোঁ, তেনেকুৱা কুৱেশ্যনছ থাকে। চ' জেনেৰেল নলেজ থাকে। আমি বহুত ষ্টাডি কৰিব লাগে। পেজেণ্ট্ৰি ইজ নাও এবাউট বিউটি উইথ পাৰ্পাছ উইথ ব্ৰেইন। উই বহুত এতিয়া কষ্ট কৰিব লাগে। লজৰ ওপৰত কুৱেশ্যনছ আহে, আমাৰ অপিনিয়নছৰ ওপৰত কুৱেশ্যনছ আহে। আমি জেনেৰেল নলেজ এতিয়া কি চলি আছে সেইবিলাক জানোনে নাই, চব কুৱেশ্যন কৰে। হোৱাট আই ৱান্ট টু ডু ফৰ মাই ষ্টেট যে মই এতিয়া ৰিপ্ৰেজেণ্ট কৰি আছোঁ, কি কৰিব বিচাৰিছোঁ, চব টাইপৰ কুৱেশ্যনছ আহে। চ' বহুত কষ্ট কৰিব লগা হৈছে। মোৰ কুৱেশ্যনটো আছিলে এবাউট আ ল, যে মই সেইটো ছাপৰ্ট কৰোঁ নে নাই। চ' মই য়েছ বুলি ক'লোঁ, এণ্ড থেংকফুলি আই গট ছিলেক্টেড। সমাজত আমাৰ এটা বহুত ডাঙৰ ভুল ধাৰণা আছে, মানে মডেলিঙত যদি কোনোবা আছে বা য'তেই নাযাওক যি কম্পিটিশ্যন নকৰক কিয়, সকলোৱে ভাবে যে ছোৱালীজনী ধুনীয়া হ'ব লাগিব বা ধুনীয়া হয় আৰু বেলেগ একো কাম নাই, একো নাজানিলেও কথা নাই ইমান। কিন্তু একচুৱেলি মই বেলেগ এক্সামৰ লগত বা APSCৰ লগত তুলনা কৰিব বিচৰা নাই, কিন্তু কাইণ্ড অফ APSCত যেনেকৈ প্ৰিপেৰেশ্যন কৰে, জেনেৰেল নলেজ, পাজল, বিভিন্ন ধৰণৰ পঢ়িব লাগে, একেদৰে মডেলিঙৰ লাইনটোতো যে সিমানেই টাফ বা সিমানেই জেনেৰেল নলেজ সকলো লাগে, সেই কথাটো মই জানিব বিচাৰিছোঁ। সেইটো হয় নে নহয়? এইটোতো ভুল ধাৰণা আছে নাই সমাজত, বা ফেচ কৰিছা নাই, তুমি কাৰোবাৰ পৰা শুনিছা নাই? শুনিছোঁ যে লাইক ইউ জাষ্ট হেভ টু বি টল এণ্ড হেভ এ গুড ফিগাৰ এণ্ড বি প্ৰিটি, দেটছ ইট। বাট সেইটো এটা থাকে, বাট সেইটো ডেফিনেটলি থাকিব লাগে। বাট ইট ইজ নট জাষ্ট এবাউট দেট, অ'কে? এতিয়া কুৱেশ্যন আনচাৰ লাইক আই ছেড কি এতিয়া পেজেণ্ট্ৰি হেজ ইভলভড এ লট, যে আমি টু হেভ এ গুড ইম্পেক্ট অন পেজেণ্ট্ৰি আমি নিজে what life we have outside pageantry is very important. যে মই এতিয়া নিট দিছোঁ, that is also very important. তেওঁলোকে সেইটো চাইছে যে আচ্ছা তাই যদি ইমানখিনি প্ৰেছাৰ কৰিব পাৰিছে, তেতিয়া তাই পাৰিব এতিয়া মিছ ইউনিভাৰ্ছ ইণ্ডিয়াৰ প্ৰেছাৰটো হেণ্ডেল কৰিব পাৰিব। তেওঁলোকে সেইটোও চায়। আৰু 25 days যে মই তাতে আছিলোঁ, মই বিভিন্ন ধৰণৰ কুৱেশ্যনছ কৰিছোঁ। আৰু ডেট ৱাজ দ্য মুমেণ্ট যেতিয়া মই যেতিয়া যিকোনো কুৱেশ্যনছ আহি যায়, মই যেতিয়া টাইপছ অফ কুৱেশ্যনছ দেখিছোঁ এজ এ নিট এছপিৰেণ্ট, ডেট ৱাজ দ্য মুমেণ্ট আই ৰিয়েলাইজ, মই কম্পেয়াৰ কৰা নাই দেই, বাট ডেট ৱাজ দ্য মুমেণ্ট আই ৰিয়েলাইজ কি নিটত চিলেবাছ আছে, উই হেভ টু ষ্টাডি দ্য চিলেবাছ, ইটছ হিউজ, তাতে বহুত ৰিগাৰাছ লাগে, বাট নিটত এটলিষ্ট এটা চিলেবাছ আছে। আৰু বাট পেজেণ্ট্ৰিত যেতিয়া কুৱেশ্যনটো সুধিব, ফৰ এক্সাম্পল আমি মিছ ইউনিভাৰ্ছ ইণ্ডিয়াৰ টপ 5ত আছোঁ, যেতিয়া কুৱেশ্যনটো সুধিব,
তাতে যিকোনো কুৱেশ্যন আহি যাব পাৰে লাইক এনিথিং এবাউট এনভাইৰমেণ্টেল কজেছ বা ইউনেস্ক'ত কি চলি আছে বা এনিথিং লাইক আমাৰ অসমত কি চলি আছে স্পেচিয়েলি আমাৰ অসমৰ লজ এণ্ড হেৰি কি চলি আছে গভৰ্ণমেণ্টে কি কৰি আছে সেইবোৰ বহুত কুৱেশ্যন কৰে চ' যিকোনো কুৱেশ্যন আহি যাব পাৰে চ' ডেট ৱাজ ৱেন আই ৰিয়েলাইজ যে মোৰ নিজৰ থিংকিং আহিলে বিকজ আই ৱাজ প্ৰিপেয়াৰিং বথ টুগেডাৰ যে নীটত এটলিষ্ট চিলেবাছ আছে ইয়াতে চিলেবাছ নাই আৰু অন স্পট যদি আমি আনচাৰ দিব নোৱাৰোঁ দেন দ্য ক্ৰাউড ইজ গন So yeah, both has their own difficulties. Pageantry is not just about beauty; it's about how much we know about the world right now, and I'm kiman present asu. Pageantry is equally tough now. হিলছৰ ওপৰত ইমান সময় থিয় হৈ থকাটো বহুত চেলেঞ্জিং হৈছে নেকি Yeah, the first time was the first 6.5 inches heels that I tried on. তেতিয়াতো ফাৰ্ষ্ট টাইম মই খোজে কাঢ়িব পৰা নাছিলোঁ বাট এতিয়া 6 hours 7 hours থিয় হৈ এতিয়া পাৰা হ'লোঁ আৰু ফাৰ্ষ্ট যেতিয়া পিন্ধিছিলোঁ মোৰ একদম হেৰি হৈ গৈছিলে ছাল ছিঙি গৈছিলে ভৰিৰ বাট নাও আই এম প্ৰিপেয়াৰ্ড আৰু এতিয়া এটা দুটামান কথা সুধিব বিচাৰিছোঁ ফিউচাৰক লৈ ফিউচাৰত এতিয়া তোমাৰ বহুতখিনি অপৰচুনিটি আহিব অফাৰ আহিব ফটোশ্বুটৰ অৰ্ডাৰ অফাৰ আহিব এনেকুৱা বিভিন্ন ধৰণৰ আহিব এই ক্ষেত্ৰত মডেলিঙত কিছুমান কেটেগৰাইজ থাকে কিছুমান বল্ড ফটোশ্বুট হয় কিছুমান নৰ্মেল হয় কিছুমান ব্ৰেণ্ডৰ কাৰণে হয় তোমাৰ কোনবোৰ তুমি অফাৰ একচেপ্ট কৰিবা কোনবোৰ নকৰা স্পেচিয়েলি বল্ড ফটোশ্বুটৰ কাৰণে বহুত অফাৰ আহে পে'মেণ্ট বেছি দিয়ে বুলিও কয় এনেকুৱা ধৰণৰ কিছুমান কনচেপ্ট আছে গতিকে তুমি যিহেতুকে এইটো লেভেললৈকে গৈছা সেইকাৰণে এইখিনি কুৱেশ্যন তোমাক সোধাটো প্ৰয়োজন বুলি ভাবিছোঁ কেনেকুৱা অফাৰ আহিলে কি ক'বা মই অফাৰ্ছ সেইখিনি একচেপ্ট কৰিম যিটো মোৰ ভেলিউজৰ লগত ডেট এলাইনছ উইথ মাই ভেলিউজ চ' যিটো মোৰ ভেলিউজৰ লগত এলাইন কৰিব যিটোত মই আগবাঢ়িব পাৰিম বা মই যিবোৰ ফটোশ্বুটছ আই ফিল কি ডেট উইল ব্ৰিং ভেলিউ টু দিছ ৱৰ্ল্ড তেনেকুৱা ফটোশ্বুটছ মই কৰা হেৰি কৰিম আৰু লগতে এক্টিং কৰা নেকি মই সৰু থাকোঁতে ক্লাছ 2-3 মানত থাকোঁতে এটা চিৰিয়েলত কৰিছিলোঁ ডেটছ ইট এতিয়ালৈকে বাট ডেফিনেটলি আই হেভ এ ড্ৰিম টু ইন এক্টিং যদি ভগৱানে বিচাৰে মিছ ইউনিভাৰ্ছ ইণ্ডিয়া জিকা পিছত মিউজিক এলবাম বা মুভি অফাৰ আহিব পাৰে ডেফিনেটলি ল'ম মই তেতিয়া কিবা এটা যিকোনো এটা ডাইলগ Ah. ইচ্ছুত কে সিন্দুৰ কা কিমত Okay. I don't know. I don't know how to say this. I'll have to prepare for this for sure. কিবা বেলেগ তোমাৰ মনত থকা ভাল লগা কিবা ডাইলগ যি চিনেমা চাইছা তাৰ ভিতৰত মোৰ এটাও ডাইলগ এতিয়া অহা নাই মাথাত কথা নাই নেক্সট সুধিব বিচাৰিছোঁ এতিয়া আমি বিভিন্ন ধৰণৰ কথা তোমাৰ পৰা গম পালোঁ কি কৰিবা কি নকৰিবা প্ৰিপেৰেশ্যনো কৰি আছা তাৰ মাজতে ৰেম্পত যেতিয়া তুমি খোজকাঢ়ি গৈ থাকা তেতিয়া তোমাৰ মনত কি চিন্তা আহে বিভিন্ন ধৰণৰ চিন্তা আহে ফুড ফিউচাৰ ফেশ্বন নে ফিউচাৰ হাজবেণ্ড মোৰ অবভিয়াছলি বিকজ আমি একো খাব নোৱাৰোঁ ৰাইট এট দিছ টাইম আমি পিয়'ৰ ডায়েটত থাকিব লগা হয় হেৰি কাৰণে চ' ফুডটো কনষ্টেণ্টলি মাথাত আহি থাকে ফুড খাব পাম ইয়াৰ পিছত লাইক কেতিয়া খাব পাম ফুচকা নন ষ্টপ আহি থাকে আৰু আমাৰ মেণ্টাৰ্ছ যোন টিচাৰ্ছ থাকে তেওঁলোকে খাই থাকে আমাৰ সন্মুখতে লাইক অ'কে আমি খাব নোৱাৰোঁ লাষ্ট আৰু মই তোমাক দুটামানে প্ৰশ্ন কৰিম এটা অকণমান চিৰিয়াছ কৰিব বিচাৰিছোঁ এতিয়া লাষ্টত মডেলিঙৰ ক্ষেত্ৰত আমাৰ সমাজত এতিয়াও কিছুমান ভুল ধাৰণা বুলিয়ে কৈছোঁ বা কিছুমান কনচেপ্ট আছে যে মডেলিঙত যোৱা মানে বেয়া বা বিশেষকৈ ছোৱালীক মডেলিঙত পঠাব নিবিচাৰে কিয়নো ভয় কৰে আমাৰ ছ'চাইটিয়ে যে মডেলিং লাইনটোত কিছুমান বেয়া মানুহ আছে ছোৱালীৰ কাৰণে ছেফ নহয় লাইনটো তাত বিভিন্ন ধৰণৰ বেয়া ঘটনা ঘটে এনেকুৱা ধৰণৰ চিনেমাও দেখিছে চিনেমাও উলিয়াইছে গতিকে এনেকুৱা ধৰণৰ কিছুমান কনচেপ্ট আছে তুমি ইমান দূৰ আগুৱাই গৈছা ইভেন তোমাৰ ফেমিলি তোমাৰ মায়ে তোমাক লৈ গৈছে ছাপোৰ্ট কৰিছে এই যিটো কনচেপ্ট এইটো কেনেকৈ ভাঙিব পৰা যায় সমাজত আৰু সঁচাকৈ মডেলিঙত এনেকুৱা ধৰণৰ ঘটনা ঘটে নেকি ছেফ নহয় নেকি ছোৱালীৰ বাবে মইতো আগতে পেজেণ্ট্ৰি এনেকৈ কেতিয়াও কৰা নাই আই অলৱেজ হেড দ্য ভিজন কি মই চিধা মিছ ইউনিভাৰ্ছ ইণ্ডিয়াৰ কাৰণেই যাম বা মিছ ইণ্ডিয়াৰ কাৰণেই যাম চ' এইটো আই এম জাষ্ট 19 ৰাইট নাও মোৰ পেৰেণ্টছ দে হেভ নেভাৰ লেট মি গ' এনিৱেৰ এলোন টিল নাও চ' ইভেন দিল্লী যেতিয়া গৈছিলোঁ মিছ ইউনিভাৰ্ছ আছামৰ কাৰণে যেতিয়া গৈছিলোঁ তেতিয়াতো মোৰ মাই পেৰেণ্টছ হেভ একম্পেনিড মি লাইক মোৰ লগতে গৈছে ইভেন এতিয়াও কোচিঙৰ দিল্লীটো যেতিয়া গৈছিলোঁ কোচিঙৰ বাহিৰত পাপা বহি থাকে চ' মোৰ পেৰেণ্টছ মোৰ লগত সদায় আছে কি জানি ছেফ নহয় বা এনিথিং মোৰ পেৰেণ্টছ মোৰ লগত সদায় বহিয়ে আছে লিটাৰেলি লগতে থাকে পাপাই নিজৰ অফিচ এৰি কেনে 1 month মোৰ লগত দিল্লীত আছে ফৰ দিছ ওৱান চ' আই হেভ অলৱেজ বিন উইথ মাই ফাদাৰ এণ্ড
মই এনেকুৱা একো পোৱা নাই যে আনছেফ হয় বা এনিথিং বাট ছেফটি নিজৰ ছেফটি আই গেছ নিজৰ হাততে আছে টু টেক ৰাইট ডিচিশ্যনছ বেড টাচ বেড ইণ্টেনশ্যন বেড প্ৰপ'জেল তেনেকুৱা কিবা ইন দিছ ইণ্ডাষ্ট্ৰিটো নাই পোৱা মই এতিয়ালৈকে মানে মই সুধিব বিচাৰিছোঁ যে কিবা বেড ইণ্টেনশ্যন বেড প্ৰপ'জেল বেড থট থাকিব পাৰে ফেচ কৰিব পাৰে এজনী ছোৱালীয়ে চ' কি কৰিব পৰা I feel as a girl we all have our own intuition. Our intuition কয় যেতিয়া কিবা wrong হয় আমি আমাৰ intuitionটো শুনাটো very important. সেইটো বহুত important হয়. So yeah, আৰু মোৰ লগত সদায় মোৰ পেৰেণ্টছ থাকেই মোৰ পাপা মোৰ লগত প্ৰত্যেকটো খোজত আছে এবাৰ অডিশ্যন দিব যাওঁতে কোচিঙৰ কাৰণে যাওঁতে একদিনৰ কাৰণে হেৰি মোক এৰি দিয়া নাই যেতিয়া আমি হোটেলৰ পৰা কোচিং চ' লাইক আমি হোটেলত থাকোঁ ৰাতিপুৱা লাইক যেতিয়া কোচিং টাইম দিয়ে চ' আমি যাওঁ মোৰ পাপাই মোক কোচিঙলৈকে থ'বলৈ যায় দেন হি কামছ বেক টু হোটেল তাৰপিছত আকৌ পিক আপ টাইমত যেতিয়া ক্লাছ শেষ হয় পাপা কামছ টু দ্য হোটেল এণ্ড হি কামছ বেক আৰু যেতিয়া লাইক কেতিয়াবা পাপা বাহিৰত বহিয়ে থাকে So yeah, I have never felt anything, but yes, নিজৰ intuition to follow কৰা is very important. আৰু এনে তুমি ছোৱালীজনী কেনেকুৱা নৰম গৰম ৰাফ এণ্ড টাফ কেনেকুৱা I feel it depends on my mood বা situation. যেতিয়া like, but এতিয়া I feel like মই আৰু for Miss Universe India এতিয়া আৰু I feel fierce হৈছোঁ এতিয়া অকণমান. এতিয়া কনফিডেঞ্চো বাঢ়িছে যে মই পাৰিছোঁ একেলগতে নীট আৰু এইটো হেণ্ডেল কৰিবলৈ আই ফিল আমি যিমান ডিচিপ্লিনত থাকিম নিজৰ কৰিম আমাৰ নিজৰ কনফিডেঞ্চ বাঢ়িব মোৰো কনফিডেঞ্চ বাঢ়িছে ডেট ইজ হোৱাট ৰিয়েলি মেটাৰ্ছ প্ৰেম কি তোমাৰ মতে আঞ্চলাৰ মতে আৰু প্ৰেমৰ গুৰুত্ব আছে নাই আঞ্চলাৰ জীৱনত আহিব পাৰে Love for me is, I would say, for now, Miss Universe India's crown. That is all that matters to me right now, and that is my goal. So yes. No, no place for that now. More I say is, pura focused Miss Universe India jikar episode, I'll think about anything else. Okay, মুখ্যমন্ত্ৰী গৰাকী কি বুলি মাতিব বিচাৰিবা আৰু কি ক'বা পাৰ্চনেলিটি আমাৰ মামা ডেফিনেটলি ভাল লাগে বিৰাট ভাল লাগে তেওঁ বিৰাট কিউট হয় এণ্ড ভাল লাগে বিৰাট এণ্ড আই হোপ কি তেওঁ মোক ছাপোৰ্ট কৰে যিহেতু মই অসমক ৰিপ্ৰেজেণ্ট কৰি আছোঁ মানে তেওঁ মুখ্যমন্ত্ৰীগৰাকীয়ে হাঁহিটোক লৈ কি ক'বা তেওঁ যিটো হাঁহি মাৰে মামা ডেফিনেটলি বহুত কিউট হয় বহুত ঘৰুৱা যেন লাগে তেওঁক গতিকে তুমি সকলোৰে ছাপোৰ্ট বিচাৰি তোমাক প্ৰয়োজন হ'ব চাগে ফাণ্ডিঙৰো প্ৰয়োজন হ'ব চাগে ফিউচাৰত নহয় জানো গতিকে সেইটো ক্ষেত্ৰত কি প্লেন কৰিছা ফৰ দ্য কষ্টিউম য়েছ সহায় কৰিলেতো ভালেই আই উইল বি ইমেন্স প্লেজাৰ বিকজ তেতিয়া আৰু ভালকৈ ৰিপ্ৰেজেণ্ট কৰিব পাৰিম অসমক খৰচ হয় চাগে হয় নেশ্যনেল কষ্টিউমত খৰচ হয় 1.5 মান বা 1 লাখ মান হয় চ' আৰু মই বিচাৰিছোঁ যে মই মোৰ বেষ্ট দিব পাৰোঁ বিকজ নেশ্যনেল কষ্টিউমটো যিটো হয় যিটো ইণ্টাৰনেশ্যনেলি অল অভাৰ দ্য ৱৰ্ল্ড চাই যে আচ্ছা মিছ ইউনিভাৰ্ছ ইণ্ডিয়া ইজ এ বিগ প্লেটফৰ্ম যিটো অল অভাৰ ইণ্ডিয়া মিছ ইউনিভাৰ্ছ অৰ্গেনাইজেশ্যন এণ্ড এভৰি ওৱান চবেই চাই যে এইটো মিছ ইউনিভাৰ্ছ ইণ্ডিয়াত নেশ্যনেল কষ্টিউমত কোনে কি পিন্ধি আছে এণ্ড আই ৱান্ট টু গিভ মাই বেষ্ট টু represent Assam in its best way, in my best way possible. That is possible. মই ভাবিছোঁ কিছুমান আইডিয়াজ আছে এতিয়া চ' আই হোপ যে মই সেইখিনি হেৰি কৰিব পাৰোঁ আটাইতকৈ ইম্পৰ্টেণ্টটো কি হয় মানে ধুনীয়া কষ্টিউম মেকআপ নে পাৰ্চনেলিটি কি চাই আটাইতকৈ বেছি একচুৱেলি কষ্টিউমটোত মেটাৰ কৰে যে আমি কোনটো আমাৰ অসমৰ মই কোনটো মানে কোনটো পৰ্চন মই হাইলাইট কৰি আছোঁ ফৰ এক্সাম্পল মই ক'ব নোৱাৰিম ডিছক্ল'জ কৰিব নোৱাৰিম এতিয়া বাট কোনটো পৰ্চন মই কৰি আছোঁ চবতকৈ আমাৰ অসমক যিটো জিলিকাই আনিব পাৰোঁ মই ইণ্টাৰনেশ্যনেলি নেশ্যনেলি চ' আমি সেইটোত তেওঁলোকে জাজ কৰে ডেফিনেটলি ইন দ্য নেশ্যনেল কষ্টিউম যে মই অসমৰ কোনটো পৰ্চন আনি আছোঁ জিলিকাব পাৰি আছোঁ ঠিক আছে কৰিম আৰু শেষত এটা ৰেপিড ফায়াৰ ৰাউণ্ড আছে তোমাৰ লগত এইটো হৈছে অ'কে ষ্টাৰ্ট কৰোঁ ৰেডি ঠিক আছে হিলছ নে হাৱাই চাপ্পল হাৱাই চাপ্পল ৰেম্প ৱাক নে ৰ'ড ক্ৰছ ৰেম্প ৱাক চেলফি নে শ্লিপ চেলফি মেকআপ নে মমছ কমপ্লেইন mom's complaint ফেশ্বন শ্ব' নে ফুড ফেষ্টিভেল fashion show ফেশ্বন শ্ব' অ'কে বহুত ভাল লাগিল তোমাৰ লগত কথা পাতি আগুৱাই যোৱা এইদৰে বহুত বহুত শুভেচ্ছা থাকিল আৰু পুনৰ এবাৰ কৈছোঁ অসমৰ গৌৰৱ আৰু তেওঁৰ যাত্ৰা দীঘলীয়া হ'ব শেষ হোৱা নাই কিন্তু তথাপিও এইখিনিতে তেওঁ যিখিনি সাফল্য কঢ়িয়াই আনিছে এইখিনি
এইখিনি আমাক আমাৰ যিসকল উঠি অহা প্ৰজন্ম অনুপ্ৰাণিত কৰিব, বহু ভুল ধাৰণা ভাঙিবলৈ চেষ্টা কৰিছে। বিশেষকৈ ফেমিলি ছাপৰ্ট বহুত ধুনীয়া, আৰু এই ফেমিলি ছাপৰ্ট এটা আদৰ্শ হ'ব পাৰে। আমাৰ তৰফৰ পৰা শুভেচ্ছা থাকিল, আৰু অকণমান উদগনি দিবলৈ আমি অঞ্চলৰ ওচৰলৈ আহিছিলোঁ, আগুৱাই যোৱাটো আমি বিচাৰিছোঁ। পুনৰ এবাৰ তোমাক শুভেচ্ছা থাকিল। আৰু শেষত যদি তুমি ধৰা ৱাক কৰি আছা, ৰেম্প ৱাক কৰিছা, তোমাক যদি বিহুৰ কিবা এটা থিম দি কিনে কৰিবলৈ দিয়ে, পচিবল হ'বনে, বা কেনেকৈ কৰিবা অকণমান আমি চাব বিচাৰিম। বিহুৰ থিম দি যদি কষ্টিউম কৰিবলৈ বিচাৰোঁ, ইট উইল বি মাই প্লেজাৰ। মই বিচাৰিম যে মই বেষ্ট ৱে পচিবল পাৰোঁ, ইন মাই বেষ্ট ৱে পচিবল, যে মই বিহুটো ৰিপ্ৰেজেণ্ট কৰিব পাৰোঁ ইণ্টাৰনেশ্যনেল কষ্টিউম, যদি মই সেইটো পাৰোঁ। আই মিন যদি সেইটো ডিচাইড হয়, ফাইনেলাইজ হয়। শেষত এটা বিহু শুনিব বিচাৰিব যে, আৰু গতিকে এটা বিহুৰে শেষ কৰি দিওঁ। Sure. গাওঁ। হায় ঐ বেলি ধুনীয়া, ঐ শিবেলি ধুনীয়া, ঐ বিহু ধেমেলীয়া বেলি, ঐ কলিজাৰ মাতেৰে, ঐ মাতিছো সবাকে, ঐ বিহু গাৱাতায়ে মিলি, ৰৈ 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 ৰতি, মইনা মইনা মতি, তোমালোকৰ ঘৰলৈ সদায় যাব পাৰোঁ মই, ৰৈ 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 ৰতি, মইনা মইনা মতি, দিয়া দিয়া যদি এষাৰ মৰমৰে মাত। থেংক ইউ। বিহু বিহু লাগি গৈছে গাত, শুনি ধুনীয়া গাইছা। শেষত বলিউড যাব বিচাৰিবা নে জলিউডত কাম কৰিব বিচাৰিবা, নে কোনটো ইণ্ডাষ্ট্ৰীত যাব বিচাৰিবা? য'তে চান্স পাওঁ, বাট ডেফিনেটলি মাই ক'ৰ ইণ্টেনশ্যন ইজ টু ৰিপ্ৰেজেণ্ট আছাম এণ্ড অসমক গৌৰৱ কৰা। ঠিক আছে, ভাল লাগিল কথা পাতি। ভিডিঅ' জাৰ্নেলিষ্ট মনীন্দ্ৰৰ সৈতে হিৰক জ্যোতি ডেকাৰ ৰিপৰ্ট, অসম লাইভ 24।